এসএসপি লোক লে কোন বিভাগের কাম নাই মানে जिंदाबाद विभाग ले विभाग ले पटवारी मुर्दाबाद सरकार मुर्दाबाद हम सरकार मुर्दाबाद। যোৱা ৩ তাৰিখে বান পৰিস্থিতিৰ মাজত খাদ্যৰ সন্তানত জুৰিয়া এলেকাৰ জেঙুনি এটা ভাগ ওলাইছিলে আৰু ভাগ ওলাই আমাৰ এই জেঙুনি অঞ্চলৰ ৩জন ব্যক্তিক কৰিছিল আৰু বাঘে আক্ৰমণ কৰাৰ লগে লগে বিভিন্ন সচেতন মহল এই ক্ষেত্ৰত বন বিভাগৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলাৰ মুৰব্বী জিলা আয়ুক্ত মহোদয় আৰু ডিফু মহোদয়ক সাক্ষাৎ কৰি ৩জন ব্যক্তিক চিকিৎসাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ আৰু তৎক্ষণাৎভাৱে এই বাঘটো অতি সোনকালে ইয়াৰ পৰা নিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু দেখা গৈছে আজি প্ৰায় 10 দিনৰ ওপৰত যোৱাৰ পিছতো এই বাঘটো এতিয়াও ইয়াত মানুহক আক্ৰমণ কৰি আছে। আমি বিভিন্ন সময়ত বন বিভাগৰ বিৰুদ্ধে বিভিন্ন সময়ত আমি এইবিলাক উত্থাপন কৰিছোঁ, কিন্তু দেখা গৈছে এতিয়ালৈকে কিমানজনক এতিয়ালৈকে 4জন মানুহ আক্ৰমণ কৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় বন বিভাগে নিৰহৰ মানুহক ৰাতিৰ এন্ধাৰত নিৰহৰ মানুহক হত্যা কৰিব পাৰে এনকাউণ্টাৰৰ নামত বা মাছ মৰাৰ সন্দেহত মানুহক হত্যা কৰিব পাৰে। কিন্তু এটা সৰু বাঘ এই বাঘটো ইমান ডাঙৰ এটা বিভাগ, এই বিভাগে ইয়াৰ পৰা নিয়ন্ত্ৰণ কৰি বন এলেকাত লৈ যাব পৰা নাই। এই ক্ষেত্ৰত আমি কৈছোঁ যে সম্পূৰ্ণভাৱে বন বিভাগে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। বন বিভাগৰ বিৰুদ্ধে আজি মই অসমৰ মাননীয় বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুতলিকে দাহ কৰি আমি সকীয়াই দিব বিচাৰিছোঁ। আজিৰ দিনত এই বাঘটো ইয়াৰ পৰা লৈ যাব নোৱাৰিলে আমি স্থানীয় বন বিভাগ কাৰ্যালয় আমি অহাকাইলৈ ঘেৰাও কৰিম। আপোনালোকে নিশ্চয় জানে বন বিভাগৰ গাফিলতিৰ কাৰণে বন বিভাগৰ হেমাহিৰ কাৰণে আজি 4জন ব্যক্তিৰ আজি তেওঁলোকৰ মানে জীৱন পুংগ হৈছে। এই ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছোঁ 4জন ব্যক্তিৰ মানে উচ্চমান চিকিৎসাৰ সম্পূৰ্ণ খৰচ বন বিভাগে বহন কৰিব লাগে আৰু 4জন ব্যক্তিৰ পৰিয়ালৰ বুজ লৈ তেওঁলোকৰ পৰিয়ালৰ যাক খা ক্ষতি হৈছে পৰিয়ালৰ সম্পূৰ্ণভাৱে খৰচ দিবলৈ আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। আজিৰ দিনত যদি বন বিভাগে এই বাঘটো ইয়াৰ পৰা লৈ যাব নোৱাৰে নিশ্চয় আমি ইয়াৰ আজি সংবাদ মাধ্যমৰ আগত আমি ঘোষণা কৰিছোঁ অহাকাইলৈ আমি স্থানীয় বন কাৰ্যালয় আমি নিশ্চয় ঘেৰাও কৰিম আৰু ইয়াতকৈ জোৰদাৰ হিচাপে ৰাইজৰ সহযোগত প্ৰতিবাদ আমি সাব্যস্ত কৰিম। 10 দিন উকলি যোৱাৰ পিছতো এই বাঘটো ইয়াৰ পৰা নিবলৈ চেষ্টা কৰা নাই, যাৰ ফলত এজন মানুহ এই বাঘটোৱে আক্ৰমণ কৰিবলৈ লৈছে। তাৰ লগতে আমি সমান্তৰালভাৱে আমি এই অঞ্চলৰ ৰাইজকো আমি আহ্বান জনাইছোঁ এই বাঘটো যেতিয়া ইয়াত আহিছে যে এই বাঘটোত মানে মানুহে তামোচা বা বিভিন্ন ধৰণৰ ভিৰ সমাগম নহয়, নিজে তেওঁলোকে সজাগ সচেতন হৈ যাব লাগে। এই বাঘটো দেখিবৰ কাৰণে হাজাৰ মানুহ যাতে ভিৰ নহয় বন বিভাগৰ ইয়াৰ পৰা নিবলৈ যাতে সুবিধা পায় তাৰ কাৰণে আমি বন বিভাগক সকলোকে আমি সহায় সহযোগিতা কামনা কৰিছোঁ।